জ্যোতি চিত্ৰবনত উপেক্ষিত বিষ্ণুপ্ৰসাদ ৰাভা মৃত্যুৰ ক্ষণ গণিছে কলাগুৰুৰ নামত থকা ৰি-ৰেকৰ্ডিং থিয়েটাৰে ক্ৰমাৎ ভূত বাংলালৈ পৰ্যবসিত ৰি-ৰেকৰ্ডিং ভৱন নিৰ্লিপ্ত নিৰ্বিকাৰ জ্যোতি চিত্ৰবন কৰ্তৃপক্ষ 2000 চনৰ 12 ডিচেম্বৰৰ কথা আছিল হেয়া সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু সেই সময়ৰ অসমৰ ৰাজ্যপাল এছ.কে. সিনহাদেৱে সেই দিনটোতে জ্যোতি চিত্ৰবনৰ চৌহদত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নামত এটা ৰি-ৰেকৰ্ডিং থিয়েটাৰ কক্ষ উদ্বোধন কৰিছিল সমান্তৰালভাৱে তাৰ যিসমূহ অত্যাধুনিক যন্ত্ৰপাতি আছিল সেই যন্ত্ৰপাতিসমূহ উদ্বোধন কৰিছিল তেতিয়াৰ পৰা অসমৰ বহু জনপ্ৰিয় সফল বা কালজয়ী সিনেমা এই থিয়েটাৰ কক্ষত ৰেকৰ্ডিং হৈছিল বা ইয়াত ডাবিঙৰ কাম হৈছিল বা পোষ্ট প্ৰডাকশ্যনৰ যিসমূহ কাম ইয়াত হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল সেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত থকা যিটো ৰি-ৰেকৰ্ডিং থিয়েটাৰ সেইটো অৱস্থাটো সাংঘাতিক ধৰণে দুখ লগা হৈ পৰিছে সাংঘাতিক ধৰণে পৰিত্যক্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে 2000 চনতে জ্যোতি চিত্ৰবনৰ চৌহদত মুকলি কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰি-ৰেকৰ্ডিং থিয়েটাৰ ভৱনটোৰ বৰ্তমানৰ পৰিৱেশিয়া যেন পৰিত্যক্ত এটা ভূত বাংলাহে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত উৎসৰ্গিত এই ঘৰটোত চলিছিল অসমীয়া ছবিৰ সম্পাদনা ডাবিং ৰেকৰ্ডিঙকে ধৰি ছবিৰ পোষ্ট প্ৰডাকশ্যনৰ কাম অসমীয়া বহু সফল ছবিৰ পোষ্ট প্ৰডাকশ্যনৰ কাম সম্পন্ন হৈছিল এই ঘৰটোতেই আছিল অত্যাধুনিক যন্ত্ৰপাতিও কিন্তু ক্ৰমাৎ ধ্বংসৰ মুখলৈ গতি কৰিছে এই সম্পদটো অপতৃণৰ লগতে চাৰিওফালৰ পৰা হাবি জংঘলেৰে আৱৰি আনিছে ৰি-ৰেকৰ্ডিং থিয়েটাৰ ভৱনটো কেৱল বাহিৰৰ পৰিৱেশেই নহয় ভিতৰৰ পৰিৱেশ আৰু তুথৈ বচ আৱৰ্জনাৰে ভৰি পৰিছে প্ৰায় প্ৰতিটো কোঠাৰ আজবাবু পৰিত্যক্ত বিকল হৈ পৰি ৰৈছে লাখ লাখ টকীয়া মিক্সাৰ কোঠাবোৰ উৱলি গৈছে এফালৰ পৰা অথচ দুবছৰমান আগলৈকে এই ঘৰটোত আছিল ব্যস্ততাময় পৰিৱেশ কিন্তু এতিয়া মৰিশালী সম নিস্তব্ধতা উল্লেখ্য যে ৰি-ৰেকৰ্ডিং থিয়েটাৰত থকা একাংশ যন্ত্ৰপাতি লৈ যোৱা হৈছে নতুনকৈ নিৰ্মাণ কৰা দৃশ্য শ্ৰাব্য কক্ষলৈ কিন্তু দৃশ্য শ্ৰাব্য কক্ষৰ ফলকত নাই কলাগুৰুৰ নাম অৰ্থাৎ চকুৰ সন্মুখতে নিঃশেষ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত থকা সম্পদটো তাৰ পিছতো কিন্তু নিৰ্লিপ্ত নিৰ্বিকাৰ জ্যোতি চিত্ৰবন কৰ্তৃপক্ষ ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত বশিষ্ঠদেৱ ফুকনৰ প্ৰতিবেদন NKTV+